আজি আকৌ ওলাইছোঁ নামঘৰলৈ বুলি। মানে আমাৰ ঘৰৰ পৰা অলপ আগৰ গাঁওখনতে ভাগৱত পাঠ চলি আছে যোৱা কালিৰ পৰা। আৰু ভিডিঅ'টো আকৌ কালিৰ হয় দেই, যোৱাকালিৰ হয় ভিডিঅ'টো, তো দিবলৈ সময়ে নহ'ল। ভণ্টি, মই আৰু মা ওলাইছোঁ, আৰু ওলাইছে আৰু মানুহ। আৰু এইফালে দেউতা মানে পৰহিৰ পৰা আছিলেগৈ তাত, আৰু সেইবাবে কাপোৰ কেইটামানো লৈ আহিছোঁ। আৰু এইফালে আকৌ আমি আহি পালোহিয়ে। ইমান ধুনীয়াকৈ গেটখন সজাইছে দেখিছেনে বাৰু? বহুত ভাল লাগিছে। আৰু এইফালে আকৌ ভিতৰৰ ডোখৰো অলপ দেখুৱাই দিছোঁ আপোনালোকক। তাৰপিছত আকৌ আমি ধূপ চাকি জ্বলাই পিনে এয়া চাহ খাবলৈ বুলি আহিছোঁ। আৰু চাহ খাবলৈ আহোঁতে আকৌ বাক লগ পালোঁ। আমাৰ ভাল লাগে দেই বাগৰাকী। আৰু এইফালে অলপ বহিবলৈ বুলি আহিলোঁ, আৰু অকণমান ভাগৱত পাঠ শুনো বুলি। আৰু বহি মেলি এইফালে ৰাইজে জ্বলাই চাকি আহিছে, ঢেৰ মানুহ আহিছে বাৰু। ভাল লাগে এনেকুৱাবিলাকত আহি, নহয় জানো? অলপ দেৰি বহাৰ পিছত এইফালে আকৌ ভাত খাবলৈ বুলি মাতিলে। আৰু ভাগৱতৰ বইল ভাত সাজ খোৱাৰ মজাই বেলেগ, নহয় জানো? বহুত ভাল লাগে খাই কিন্তু দেই, গাহৰি মাংসতকৈও বহুত টেষ্টি লাগে খাই বইল যদিনো। এইফালে আকৌ ভাতকেইটা খাই মেলি অলপ বহিবলৈ বুলি আহিলোঁ, শুনো বুলি ভাগৱত পাঠ। আৰু এইফালে আমি যাবৰে হ'ল দেখিছেনে, যিহেতু টাইমো হ'ল অলপ।